হেল্ল' এভৰিৱান, আমাৰ উইচবোৰ কিয় ফুলফিল নহয়? আমি সদায় জাৰ্নেলিং কৰোঁ, পজিটিভ হৈ জাৰ্নেলিং কৰোঁ, তথাপিতো আমাৰ উইচবোৰ মেনিফেষ্ট নহয়। তাৰ কিহৰ বাবে আমাৰ মেনিফেষ্টেশ্যন নহয়? কেইটামান বিগেষ্ট মিষ্টেক্সৰ কথা আলোচনা কৰিম আৰু তাক কেনেকৈ ইম্প্ৰুভ কৰি আপোনালোকৰ উইচবোৰ মেনিফেষ্ট কৰিব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মই শেৱালী, এগৰাকী এক্সেছ প্ৰেক্টিশ্যনাৰ। যদি আপোনালোকে বাৰ্চন কৰিব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব, মোৰ নাম্বাৰ দিয়া আছে। বলক তেনেহ'লে আমি সেই বিগেষ্ট মিষ্টেক্সবোৰনো কি তাৰ বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্ট বিগেষ্ট মিষ্টেকটো হৈছে যে অনলি আস্কিং ন' একশ্যন। আপোনালোকে উইচ কৰে কিন্তু একশ্যন লোৱাৰ পৰা বিৰত থাকে, কোনো কাম কৰিবলৈ আগ্ৰহ নহয়। আপোনালোকে ডেইলি সৰু সৰুকৈ একশ্যন ল'বৰ বাবে ষ্টেপ দিবলৈ আৰম্ভ কৰিব। এটলিষ্ট সৰু সৰুকৈ হ'লেও আপোনালোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকক ক্লায়েণ্ট লাগে তেনেহ'লে আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত পষ্ট কৰিব পাৰে, ক্লায়েণ্টৰ সৈতে কানেক্ট কৰিব পাৰে আৰু আপোনালোকৰ যিবোৰ স্কিল আছে সেইবোৰ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব। ছেকেণ্ড বিগেষ্ট মিষ্টেকটো হৈছে যে ডাউট এণ্ড নিগেটিভ থিংকিং। আপুনি কয় যে মোৰ লগত নহ'ব, মই নোৱাৰোঁ, মই পাৰিম জানো, ছাকচেছ হ'ম জানো, ৰিজাল্ট পাম জানো? যদি আপুনি তেনেকৈ ভাবি থাকে তেতিয়াহ'লে আপোনাৰ মেনিফেষ্টেশ্যনে কেতিয়াও কামত নিদিয়ে। চ' আপুনি নিজকে পজিটিভ এফাৰ্মেশ্যন দিবলৈ আৰম্ভ কৰিব। আই ট্ৰাষ্ট দ্য প্ৰচেছ এণ্ড গুড থিংছ আৰ কামিং টু মি। এতিয়া থাৰ্ড বিগেষ্ট মিষ্টেকটো হৈছে যে অবচেছিং অভাৰ ৰিজাল্ট। আপুনি প্ৰতি মুহূৰ্ততে বা 24 আৱাৰ্ছ কেৱল ৰিজাল্ট আৰু ফলাফলটো বিচাৰি থাকে। কেতিয়া হ'ব, কেতিয়া পাম, এনেকৈ ৰিজাল্ট বিচাৰি থাকে। গতিকে আপুনি ইয়াৰ পৰা ইম্প্ৰুভ কৰিবলৈ হ'লে আপুনি আপোনাৰ ইণ্টেনশ্যন ছেট কৰিব, ইউনিভাৰ্ছৰ ওপৰত ট্ৰাষ্ট ৰাখিব আৰু আপুনি আপোনাৰ উইচটোৰ পৰা ডিটেচ হ'বলৈ শিকিব। এতিয়া ফ'ৰ্থ বিগেষ্ট মিষ্টেকটো হৈছে যে আনক্লিয়াৰ গ'লছ। আপোনাক কি লাগে আপোনাৰ কোনো ক্লিয়াৰিটি নাই। আপোনাক কি লাগে সেইটো আপোনাৰ ক্লিয়াৰিটি থাকিব লাগিব। আপোনাৰ গ'লছবোৰ স্পেচিফিক হ'ব লাগিব যে আপোনাক কি লাগে একজেক্টলি। যদি আপোনাক ACMR হেল্থ কেৰিয়াৰ মানি ৰিলেশ্যনশ্বিপ যদি লাগে, আপুনি সেই বস্তুটো স্পেচিফিক হ'ব লাগিব। আমাৰ মিষ্টেকটো হ'ল যে মই ছাকচেছ বিচাৰোঁ, মোক কিবা এটা ভাল লাগে বা মোৰ সকলো ফালৰ পৰা ভাল লাগে। এতিয়া ইউনিভাৰ্ছে কি বুজি পাব যে আপোনাক কি লাগে? গতিকে ইউনিভাৰ্ছ কনফিউজ আৰু আপোনাৰ সেই উইচবোৰ মেনিফেষ্টেশ্যন হোৱাত বাধাৰ সৃষ্টি হয়। এতিয়া এটা উদাহৰণ হিচাপে ক'ব বিচাৰিছোঁ, যদি আপোনালোকক ক্লায়েণ্ট লাগে তেনেহ'লে আপোনালোকে ক'ব পাৰে যে মোক 2জন বা 5জন, আপোনালোকক যিমান ক্লায়েণ্ট লাগে ক'ব যে মোক ইমানজন প্ৰিমিয়াম ক্লায়েণ্ট লাগে। এতিয়া ফিফ্থ বিগেষ্ট মিষ্টেকটো হৈছে যে ল' ছেল্ফ বিলিভ। আপুনি নিজকে ৱৰ্ডি বুলি বিশ্বাস নকৰে। চ' আপুনি আপোনাৰ নিজৰ ছেল্ফ লাভ আৰু নিজৰ কনফিডেন্সটো বিল্ড কৰিবলৈ চেষ্টা কৰিব। আপুনি নিজকে এফাৰ্মেশ্যন দিব পাৰে যে আই এম ৱৰ্ডি অফ ছাকচেছ, এবাণ্ডেঞ্চ এণ্ড হেপিনেছ। এতিয়া ছিক্স বিগেষ্ট মিষ্টেকটো হৈছে যে ইনকনচিষ্টেঞ্চি। আপোনালোকে যিকোনো কিবা এটা কাম যেতিয়া কৰে হয়তো 2দিনমান কৰে আকৌ ষ্টপ কৰি দিয়ে। চ' আপোনালোকে ডেইলি 5 to 10 মিনিটছ গ্ৰেটিটিউড, ভিজুৱেলাইজেশ্যন আৰু আপোনালোকে জাৰ্নেলিং কৰিবলৈ আৰম্ভ কৰিব। এতিয়া 7 বিগেষ্ট মিষ্টেকটো হৈছে যে কম্পেয়াৰিং উইথ আদাৰ্ছ। আনৰ জাৰ্নি দেখি আপুনি মটিভেট হয়। চ' আপুনি আনৰ জাৰ্নিটো দেখিছে হয়, দেখি পেলাই তেওঁলোকৰ জাৰ্নিত ফ'কাছ দিছে, কিন্তু তেওঁ সেই জাৰ্নিটো পাবলৈ কিমান ছেক্ৰিফাই কৰিছে বা কিমান ষ্ট্ৰাগল কৰিছে সেইটো তেওঁ জানে। গতিকে সকলোৰে জাৰ্নি বেলেগ বেলেগ। গতিকে আপুনি আপোনাৰ গ্ৰ'থ, আপোনাৰ জাৰ্নি আৰু আপোনাৰ ডিভাইন টাইমিঙৰ ওপৰত আপুনি বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া 8 বিগেষ্ট মিষ্টেকটো হৈছে ইগন'ৰিং গ্ৰেটিটিউড। আপোনাৰ তাত যিবোৰ আছে সেই বস্তুবোৰ আপুনি আওকাণ কৰে আৰু তাক আপুনি মূল্য দিবলৈ যত্ন নকৰে বা আপুনি ভেলু নিদিয়ে। চ' আপুনি ইয়াৰ পৰা চলিউশ্যন হিচাপে বা আপুনি ইম্প্ৰুভমেণ্ট যদি বিচাৰে তেনেহ'লে আপুনি আপোনাৰ তাত ইতিমধ্যে যিবোৰ আছে বা বৰ্তমান আপোনাৰ তাত যিবোৰ আছে সেইবোৰ লৈ আপুনি গ্ৰেটফুল হ'বলৈ আৰম্ভ কৰিব বা লিখিবলৈ আৰম্ভ কৰিব। তাৰ বাবে আপুনি ডেইলি এনেকুৱা 3টা
মানে গ্ৰেটিটিউড লিখিব যে যাক লৈ আপুনি একচুৱেলি থেংকফুল হয়। তেনেকৈ আপোনালোকে প্ৰত্যেক দিনে 3টাকৈ গ্ৰেটিটিউড জাৰ্নেলিং কৰিবলৈ আৰম্ভ কৰিব। যেতিয়া আপোনাৰ ক্লিয়াৰ ইণ্টেনশ্যন, পজিটিভ মাইণ্ডছেট, কনচিষ্টেণ্ট একশ্যন আৰু ট্ৰাষ্ট থাকিব, তেতিয়া আপোনাৰ মেনিফেষ্টেশ্যনে একচুৱেলি ষ্ট্ৰংলি কাম কৰিবই কৰিব। গতিকে যদি আপুনি এইখিনি মিষ্টেক্সৰ ভিতৰত কোনটো কৰি আছে, সেই মিষ্টেক্সটো আজিৰ পৰা আপোনাৰ শুধৰণি কৰিবলৈ আৰু আপোনাৰ যদি মেনিফেষ্টেশ্যনবোৰ ফুলফিল হয়, তাৰ বাবে আপুনি চেষ্টা কৰিব। থেংক ইউ।